আৰু এই দুখন ঘৰৰ পৰিৱেশে শিশুসকলৰ মনত কেনেধৰণৰ প্ৰভাৱ পেলায়, ঋণাত্মক আৰু ধনাত্মক কেনেধৰণৰ প্ৰভাৱ পেলায় তাৰ সম্পৰ্কে আমি নাটকৰ জৰিয়তে উপস্থাপন কৰিব লৈছোঁ। আহকচোন আমি সকলোৱে উপভোগ কৰোঁ। ভাত দিয়া না ভুল লাগিছে। মই ৰবা মই তোমালে ভাত লৈ দিছো দেই। ৰজনী, ৰজনী ক'ত গলি তই? যা ভালকে যা জলদি। দিনৰ দিন কষ্ট কৰি ফুৰো, কি কৰিছ তই? ভালকে খা। পানী ক'ত? এইবোৰ কি বনাইছ কি তই কচোন? হে কি বনাইছ? সদায় তোৰ একেখিনি হে ভালকে মই ভাত এসাঁজ খাব নাপাওঁ, কষ্ট কৰোঁ দিনৰ দিনটো তহঁতৰ কাৰণে আৰু তাৰ কাৰণে বুলি ভাবিছ তহঁতি হে এইবোৰ বনাই গৈছ সদায় সদায় তহঁতৰ এইটো লাগে ইহঁতৰ কাৰণে কষ্ট কৰিব লগা হয় মই আৰু ইহঁতি মোক এইবোৰ খুৱাব আহিছে। যা বেলেগ বনাবি যা। চাই কলাকৈ অৱস্থা নাই তুমিও জানো হয় কিমান কাম নকৰা দিয়া মই কৈছো তুমি ভাত বনাই দিয়া তোমাৰ বেবী ক'ত গ'ল? আইজনী অ আইজনী অ মা ভাত খাইছো হেই শুনিছনে? কি আছে আজি কি আও খাইছো এই কোনটো কিনো কথাবোৰ কোৱা কিনো গোটাই থাকে কুকুৰা শাকৰ ভাজি আছে আচাৰ আলু পিটিকি পিটিকি আৰু কি লাগে মানে তোমাৰ হাতত কিন্তু যাদু আছে দেই বহুত ধুনীয়া হৈছে
একো দায়িত্ববোধ বোলা বস্তু নাই তোমাৰ ঘৰৰ মা দেউতাই কি এইবিলাকে শিকাই দিব হা বাকী সকলোৱে সুবিধা প্ৰতিটো উত্তৰে দিয়ে আৰু তুমি ইফালে চাই